মা আৰু মই আজি আকৌ ওলালোঁ মানে আজি এটা সকামলৈ বুলিহে তাৱৈৰ দেউতাক ককা শ্ৰাদ্ধ আছে আৰু সেই মা আৰু মই দুয়োজনীয়ে তালৈ বুলিকৈ ওলালোঁ। এইবাৰ কি হৈছে জানেনে, টমটমত মা আৰু মই খুব ফুৰা হৈছোঁ, মানে কিবা এটা মিলিছে। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু তাতে গৈ আপোনালোকক লগ পাম। এইফালে পাই গ'লোহি সবাহ মানে তাৱৈহঁতৰ ঘৰ। এইফালে আমি আহি আছোঁ, আহি পামহি এতিয়া। এডোখৰ খোজকাঢ়ি আহিছোঁ, আগৰডোখৰ টমটমত আহিলোঁ। এয়া হৈছে আমাৰ তাৱৈ, পাপাৰ খুব ভাল বন্ধু আৰু আমাৰ খুব মৰমৰ। আজি কেইবাবছৰো হ'ল মই পিছে তেওঁলোকৰ ঘৰলৈ যোৱাই হোৱা নাই। মা পাপাহঁত গৈ থাকে কিন্তু মোৰহে যোৱা নহয়। এইবাৰ শ্ৰাদ্ধত সময়ো মিলিলে আৰু ঘৰতো এনেকৈ বিশেষ কোনো আহিবলগীয়া নাই, সেয়ে মা আৰু মই দুয়োজনে বুলি আহিলোঁ। এইফালে আমি এতিয়া ভাত খাবলৈ বুলি আহিলোঁ আৰু প্ৰথমতে আমিয়ে বহিছোঁ, কাৰণ সোনকালেও আহিলোঁ আৰু ঘৰত যিহেতু চয়নিকা অকলে আছে, ঘৰলৈও সোনকালে যাব লাগিব। আৰু এইফালে হ'ল এগৰাকী আমাৰ খুৰী, আৰু যিহেতু মই কৈছোঁ এটা সময় আমি ইয়াতে পাৰ কৰিছোঁ আৰু সেইটো কাৰণে বহুতো আপোন মানুহ ইয়াতে লগো পাইছোঁ। খুব বেছি ভাল লাগিলে তেওঁক লগ পাই আৰু বহুখিনি মানুহ লগ পালোঁ। ভিডিঅ' বহুত বেছি কৰা আচলতে নহ'ল, কাৰণ বহুত দিনৰ মূৰত যিহেতু গৈছোঁ বহুত বেছি কথাও ওলালে। তেনে ভিডিঅ'টো আপোনালোকে চাই থাকক, কিমান কি দেখাব পাৰোঁ আপোনালোকক দেখাই যাম। এইগৰাকী হ'ল আমাৰ তাৱৈ মাক, আইতাৰ। ককা ঢুকালে আৰু এতিয়া ককা সকামলৈকে আহিছোঁ। এয়া হ'ল আমাৰ আইতা। এয়া মানুহ, বহুত মানুহ আছে আৰু জেগাডোখৰ ডাঙৰ যে ধুনীয়াকৈ জুৰিছে আৰু। এইফালে আমি ওলাই আহিলোঁ, সকাম খালোঁ, খুব ভাল লাগিলে। এইফালে মা আৰু এতিয়া সকাম খালোঁ। আমি ভিডিঅ' ইমান বেছি নকৰিলোঁ, কাৰণ ক'ৰবাত আহিলে বুলি ক'লে তাতে সকাম নাকামত ইমান ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ বেয়া লাগে, তাৰ কাৰণে ইমান ভিডিঅ' কৰা নহ'ল। আৰু যিখিনি সাঁচি ৰাখিব লাগে সেই অলপ অলপ কৰিলোঁ। মই সেইটো খুব বেছি ব্যস্ত আৰু সকাম যিহেতু সেয়াই আৰু ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ সকলোৱে চাই ভাল পালে। আজিলৈ তেনে আহিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা আশাৰে। ৰ'ব এতিয়া বিদায় নিদিওঁ, এতিয়া আমি আকৌ টাউনলৈ গৈ আছোঁ। সৰু কাম কেইটামান আছে, যদি পাৰোঁ মই ভিডিঅ' কৰি দেখাম, যদি নোৱাৰোঁ আৰু ইমানখিনিলৈকে ভিডিঅ'ত থাকিব। আমাক কেনেকুৱা লাগিলে? ভাল লাগিলে। আঁতৰি বন্ধু ঘৰলৈ আহিলোঁ, দেউতা সবাহ। গতিকে যেতিয়া মেডিকেলত আছিলে তেতিয়া আহিব নোৱাৰিলোঁ, খবৰ পালোঁতো ঘৰৰ অসুবিধা হোৱাৰ কাৰণে। আজি সবাহতে দেখাটো দিবলৈ আহিলোঁ। ইয়াত আহি সোমাইছোঁহি এইফালে বজাৰ কৰি আহি আছোঁ, সকামো খালোঁ, এইফালে বজাৰ কৰি আহিছোঁ। সৰস্বতী পূজা, এতিয়া যাওঁ আকৌ পাৰ্লাৰলৈ বুলি। আৰু এতিয়া আহিলোঁ চাহ খাবলৈ বুলি। আচলতে মোৰ সৰস্বতী পূজাৰ দুটামান বস্তু ল'বলগীয়া আছিলে, সেয়ে তাকে ল'বলৈ বুলি আহিলোঁ। আৰু টাউনখন হ'ল আমাৰ তাৱৈহঁতৰ ঘৰৰ একদম নিচেই ওচৰতে, সেইটো কাৰণে সকামৰ পৰা বাহিৰে টাউনলৈ বুলি আহিলোঁ। আৰু সময়ো যিহেতু নাই, নেক্সট দিনাখনে আমাৰ আছে সৰস্বতী পূজা। আৰু এইফালে মায়ে খাইছে চাহ আৰু মই একাপ কফি লৈ লৈছোঁ। আচলতে টাউনলৈ যদি ওলাই আহোঁ, কিবা এটা যদি নাখাওঁ মনটো একেবাৰে ভাল নালাগে, তাতে মাৰ লগতো আহিছোঁ। আৰু মোৰ ভিডিঅ' যিসকলে চাই প্ৰায় তেওঁলোকে জানেই যে মই ওলাই আহিলেই কিবা এটা আচলতে খাওঁৱে। এইফালে চাহো খালোঁ আৰু খাই মেলি ইয়াত বৰ বেছি দেৰি নকৰোঁ, ঘৰতো চয়নিকা অকলে আছে, এই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ভিডিঅ'টো আছিলে ইমানেই, আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে। আজিলৈ তেনে আহিছোঁ।